হয় আমাৰ ইয়াতে জলসিঞ্চন ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট এটা আছিলে একো নাই ইয়াৰ জুৰিডিকশ্যনে এইবিলাক গোটেইখিনি এৰিয়া পৰে দোকানবিলাক এটা দোকানত বাদ দি গোটেইবিলাক দোকান অবৈধভাৱে গঢ়ি উঠিছে এই দোকানবিলাক দেখা গৈছে ইয়াতে চৰকাৰ বা বদমাইছৰ আড্ডা হৈ গৈছে ইয়াতে আমি চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰে ল'ব লাগে দোকানবিলাক উচ্ছেদ কৰি মানুহ জেগাখিনি খালী কৰি দিব লাগে তাত এটা সমস্যা তৈরি হয় সদায় আৰু আমাৰ এইফালে খাস মাটি বহুত আছে এইখিনি খাস মাটিবিলাক উচ্ছেদ কৰি পেলাই চৰকাৰে মাটি চৰকাৰে ল'ব লাগে আৰু বিভিন্ন ইফালে খাস মাটি বহুত আছে এই মাটিবিলাক উচ্ছেদ কৰি চৰকাৰে এটা খালী ঠাই বনাই তাতে এটা গভৰ্ণমেণ্ট প্ৰজেক্ট কিবা গাছ গছনি লগাই কিবা তাতে এটা ভাল এটা গ্ৰীণ এনভাইৰনমেণ্ট বনাই দিব লাগে এই অবৈধ মানুহখিনি ইয়াতে আছিল নে বাহিৰৰ পৰা আহিছে না মানুহখিনি অৰিজিনেল জমিন ইণ্ডিয়ানে হয় কিন্তু আপোনাৰ মানে চৰৰ মানুহ হয় অৰিজিনেল ইয়াৰ নহয় বাৰু চালমান আহিবৰ পৰা অহা মানুহ কিন্তু অৰিজিনেল ইয়াৰ নহয় কিন্তু মাটি বাৰী চাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221